নমস্কাৰ এভৰিৱান। জিলা ও সত্ৰ ন্যায়াধীশৰ কাৰ্যালয় শিৱসাগৰৰ ফালৰ পৰা 3টা পিয়ন পোষ্টৰ বিজ্ঞাপন মুকলি কৰিছে। এই বিজ্ঞাপনসমূহত এপ্লাই কৰিব হ'লে আপোনাৰ মিনিমাম শিক্ষাগত অৰ্হতা থাকিব লাগিব 8 পাছ। যদিহে আপুনি 8 পাছ কেণ্ডিডেট তেতিয়াহ'লে আপোনাৰ বাবে এটা সুবৰ্ণ সুযোগ, কাৰণ এই পোষ্টসমূহৰ অন্তিম তাৰিখ হৈছে 29 জানুৱাৰী ইয়াৰ অন্তিম তাৰিখ। তো আপুনি যদি 8 পাছ কেণ্ডিডেট দেৰি নকৰি অহা 29 জানুৱাৰীৰ ভিতৰত ইয়াৰ অফিচ এড্ৰেছ অহা 29 জানুৱাৰীৰ ভিতৰত ডিষ্ট্ৰিক্ট ছেছন জাজ শিৱসাগৰ এই অফিচত গৈ আপুনি আপোনাৰ এপ্লিকেশ্যনটো ছাবমিশ্যন কৰিব পাৰিব। আৰু আপুনি ছাবমিশ্যন কৰিব হ'লে আপোনাৰ কি ডকুমেণ্টছ লগত ছাবমিশ্যন কৰিব, তাৰ কাৰণে এজ চাৰ্টিফিকেট আৰু কোৱালিফিকেশ্যন চাৰ্টিফিকেট লগতে মাৰ্কশ্বিট আৰু লগতে 2 কপিজ ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ আপুনি এটা ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰিব, লগতে এনভেলপত ভৰাই এই ডিষ্ট্ৰিক্ট ছেছন জাজ অফিচত আপুনি ছাবমিশ্যন কৰিব। বন্ধুসকল, ছাবমিট কৰাৰ পিছত আপুনি কেইদিনমান ৱেইট কৰিব লাগিব। আৰু ইয়াৰ অফিচিয়েল ৱেবছাইট শিৱসাগৰ.dccourt.gov.in এই অফিচিয়েল ৱেবছাইটটো চেক কৰিব থাকিব লাগিব। আপোনাৰ মোবাইলৰ জৰিয়তে আপুনি এই অফিচিয়েল ৱেবছাইটটো চেক কৰি থাকিব। কেইদিনমান পিছত ফ্ৰেণ্ডছ, আপুনি যদি ইলিজিবল বা শ্বৰ্ট লিষ্টেড হয় তো আপোনাৰ নামটো এই তাতে ডিষ্ট্ৰিক্ট ছেছন জাজ অফিচৰ এইটো ৱেবছাইটত হেং কৰিব আৰু তাতে চাব পাৰিব। যদি আপুনি ৰিজেক্টেড হয়, ৰিজেক্টেড লিষ্টটোও চাব পাৰিব, আপুনি সেই ৱেবছাইটতে চাব পাৰিব। ফ্ৰেণ্ডছ, যদিহে আপুনি 8 পাছ আৰু আপুনি ইলিজিবল বা ইচ্ছুক, তেতিয়াহ'লে দেৰি নকৰি অহা 29 জানুৱাৰীৰ ভিতৰত আপুনি এপ্লাই কৰি ল'ব। ফ্ৰেণ্ডছ, এনেধৰণৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপনৰ আপডেটবিলাক দি থাকিম। মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।